2009 চনৰ পিছত আমি প্ৰথমবাৰ বাবে যোৰহাট লোকসভা সমষ্টিত আমি কংগ্ৰেছ দলৰ সাংসদ আমি জিকাবলৈ সক্ষম হৈছোঁ 2014 চনত আমি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলৰ সাংসদ নাপালোঁ 2019 চনত আমি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলৰ সাংসদ নাপালোঁ ইমান বছৰ পিছত 2024 চনত গৈ যোৰহাটৰ আমাৰ ঢেকৰপাৰা ব্লকৰ মণ্ডলখিনি যে এজন সাংসদ পাবলৈ গৈ আছে মই আপোনালোককো যথেষ্ট মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ কিন্তু সঁচাকৈ যদি আপোনালোকে মোক সোধে তো মই কম যে মোৰ নিৰ্বাচন শেষ হৈ যোৱা নাই কিয়নো যে লোকসভা নিৰ্বাচন মোৰ বাবে মোৰ ব্যক্তিগতভাৱে মোৰ অন্তিম লক্ষ্য নহয় এই লোকসভা নিৰ্বাচন মাত্ৰ এটা ছেমি ফাইনেলহে ফাইনেলটো আজিৰ পৰা 2 বছৰ পিছত আমি সকলোৱে খেলিম আৰু আমি এনেদৰে যদি কাম কৰি যাওঁ ডাঙৰ প্ৰশ্ন দেই মই আছো সেইকাৰণে সকলোৱে একগোট হৈ গৈছে না না আপোনালোকৰ একগোটটো মই কৰাব নোৱাৰিম আপোনালোকে নিজে সিদ্ধান্ত লৈ একগোট হৈ গৈছে যিদৰে আপোনালোকে একগোট হোৱাৰ কাৰণে আমি প্ৰত্যেক মণ্ডলত জয়লাভ কৰিছোঁ আপোনালোকে একগোট হৈ থাকিলে আহা ফাইনেলত আমি খেলিম আৰু আমি জিকিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা